দেখিবলৈ সুৰংগৰ নিচিনা দেখা এই জেগাটোত যে মই সোমাই আছোঁ, এই জেগাটো হৈছে এডাল বিশাল সাপৰ পেটৰ ভিতৰেৰে সোমাই আছোঁ নেঙুৰলৈ। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মই আছোঁ আজি আমাৰ যিটো নেকি বগৰীবাৰীৰ শক্তিপীঠ মা মহামায়াৰ স্নান ঘাটত, আৰু স্নান ঘাটৰ ইয়াৰে স্নান ঘাটটো দেখাম বুলি ভাবিছোঁ, আৰু লগতে মা শক্তিপীঠ মা মহামায়াৰ দৰ্শন কৰিম, আৰু লগতে আপোনালোককো দেখুৱাম। তো বন্ধুসকল ভিডিঅ'টো চাই থাকিব, আৰু আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। প্ৰসাদ লৈ ল'লোঁ, যিহেতু মা মহামায়াক অৰ্পণ কৰিম তেখেতলৈ। আহক ভিতৰত সোমাই যাওঁ, মন্দিৰৰ ভিতৰত দেখাই আছোঁ। এয়া হৈছে স্নানঘাট মন্দিৰৰ মুখ্য গেটখন, আৰু এই স্নানঘাট মন্দিৰটো দশম শতিকাৰে হয় আৰু পুনৰুদ্ধাৰ কৰা হৈছিলে 1993 চনত। আৰু ভিতৰত যাম আৰু কি আছে দেখুৱাবলৈ চেষ্টা কৰিম। গোটেই মন্দিৰটো বহুত দিন মূৰত আহিলোঁ। ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু বহুত বছৰ আগতে, কেইবাবছৰ আগতে ভিডিঅ' বনাইছিলোঁ। আৰু যিহেতু বগৰীবাৰীত মেইন আছে মা মহামায়াৰ মেইন তীৰ্থস্থান, তাৰপিছত মা মহামায়া ইয়াতে গা ধুইছিলে, স্নান কৰিছিলে, সেয়েহে এই মা মহামায়া স্নান ঘাট বুলি কোৱা হয়। তো বন্ধুসকল, প্ৰথমতে মা মহামায়াই স্নান কৰা যিটো ঘাট, এই ঘাটটোৰ নামেৰে স্নান ঘাট বুলি জনাজাত। সেই ঘাটটো মই দেখাবলৈ চেষ্টা কৰিম। মোৰ পিছফালে আছে এই ঘাটটোতে মা মহামায়াই স্নান কৰিছিল আৰু জিৰণি লৈছিলে মন্দিৰত। আৰু মন্দিৰটো মই দেখাম, যিহেতু তাতে এটা মন্দিৰ নহয়, 13টাকৈ মন্দিৰ আছে, 13টা গোসাঁই আছে। মই দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে স্নান ঘাটটো দেখাই লওঁ। তো এইটো ঘাটেই হৈছে মা মহামায়া স্নান ঘাট, আৰু স্নান ঘাটত যিহেতু মা মহামায়াই নিজে স্নান কৰিছিলে, সেয়েহে ইয়াতে বহু দূৰ দূৰণিৰ পৰা ভক্ত আহে, পুণ্য হয়, পুণ্য লাভ কৰে। যিহেতু ইয়াতে গা ধুলে পুণ্য লাভ হয়, সেয়েহে গা ধুবলৈ আহে আৰু পূজা পাঠ কৰিবলৈ আহে। তো ময়ো ইয়াতে হাত ভৰি ধুই ল'লোঁ আৰু অকণমান পানী ছটিয়াই ল'লোঁ, মাৰ আশীৰ্বাদ বিচাৰিলোঁ। তো ইয়াৰ পৰা স্নানঘাটৰ পৰা যাম পোনে পোনে মাৰ মেইন মন্দিৰলৈ। তো এয়া হৈছে মা মহামায়াৰ মেইন মন্দিৰ ভাগ, আৰু এয়া হৈছে মা মহামায়াৰ প্ৰতিমূৰ্তি। চাওক, এয়া হৈছে শক্তিপীঠ মা মহামায়া যাতে সকলোৰে মনোকামনা পূৰণ কৰে তাৰে কামনা কৰিলোঁ। এয়া পূজা দিলোঁ, মা মহামায়াৰ আশীৰ্বাদ ল'লোঁ, আৰু কি আছে অকণমান দেখাই দিম ভিতৰৰ। আৰু এই মন্দিৰ ভাগ হৈছে মা আদ্যশক্তিৰ মন্দিৰ। তো বন্ধুসকল, ইয়াতে যে 13টা মন্দিৰ বুলি কৈছিলে, 13টা মন্দিৰৰ ইয়াতেও চাওক ভালেকেইটা মন্দিৰ আছে। ইয়াতে হাতীৰ ভিতৰত এটা মন্দিৰ আছে, এয়া গণেশ মন্দিৰ হয়। আৰু এইফালে আছে যিটো নেকি আমাৰ শ্ৰীকৃষ্ণৰ গোপাল, আৰু শ্ৰীকৃষ্ণৰ প্ৰতীকটো জানে আমাৰ গৌমাতা। এইটো গৌমাতাৰ লগত আছে শ্ৰীকৃষ্ণ, ৰাধাকৃষ্ণ পেটৰ ভিতৰত। তাৰপিছত ওপৰত আছে শিৱ বাবাৰ মন্দিৰ এটা। আন্ধাৰ, অকণমান আন্ধাৰ। এয়া হৈছে শিৱ বাবাৰ মন্দিৰ। হৰ হৰ মহাদেৱ, ওম ভোলে নমঃ শিৱায়, ওম নমঃ শিৱায়। তো এইটো ভাগৰ পৰা ওলালোঁ, আৰু মানে কি আছে মই দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আৰু এটা বস্তু দেখাম আপোনালোকৰ, মোৰ লগত আহকচোন। এয়া চাওক, মোৰ পিছফালে দেখিছে এডাল প্ৰকাণ্ড এডাল গছ, আৰু এই গছডাল একদম আৰ্টিফিচিয়েল গছ হয়। ইয়াতে চিমেণ্ট আৰু বালিৰে নিৰ্মিত এডাল প্ৰকাণ্ড গছ, আৰু গছডালৰ নাম হৈছে বটগছ, আৰু এই গছডাল নিৰ্মাণ কৰিছিলে 1993 চনত। তো চাওক বন্ধুসকল, ইয়াৰ শিপাবোৰ দেখিছেনে, একদম মানে অৰিজিনেল নিচিনা লাগিছেনে বন্ধুসকল। চাওক, এই শিপাবোৰো একদম মানে চিমেণ্ট আৰু বালিৰে নিৰ্মাণ কৰা, আৰু ওপৰত দেখিছে, ওপৰৰ ফালে দেখিলে আপোনালোকে সঁচাকৈ অৰিজিনেল গাছ নিচিনা লাগিব। আৰু এই গছডালৰ পাতবোৰ দেখিছে, পাতবোৰত ইয়াতে চৰাই চিৰিকটি আৰু ইয়াৰে পাৰবিলাক আহি জিৰণি লৈ থাকে, আৰু এই গছডালত চাব মাংকিবিলাকে ওলমি থাকে। আৰু দেখিছে বন্ধুসকল, সঁচাকৈ এডাল প্ৰকাণ্ড এডাল গছ, আৰু এই চাওক মাংকি বুলি কোৱাৰ লগে লগে এয়া মাংকি আহি গ'ল। তো বন্ধুসকল, ইয়াৰে এটা মনোমোহা দৃশ্য এটা দেখাব খুজিছোঁ, বিশেষ আকৰ্ষণ এটা। জয় বজৰং বলী, ইমান দীঘল এটা বজৰং বলী বনাইছে। চাওক, আহক বজৰং বলীটো দেখাইছোঁ। এয়া হৈছে চাওক, মই কিমান তলত আছোঁ, আৰু চাওক ওপৰৰ ফালে চাওক, এয়া হৈছে আমাৰ হনুমানজীৰ প্ৰতিমূৰ্তি। এয়া হৈছে 80 ফুট ওখ এটা হনুমানৰ প্ৰতিমূৰ্তি। চাওক, জয় বজৰং বলী। আৰু এইফালে আছে এডাল বিশাল এডাল সৰ্প। চাওক, তো বিশাল যে মই সাপডাল দেখালোঁ, সৰ্পডাল, আৰু তাৰ ভিতৰত এটা মন্দিৰ আছে। মন্দিৰ একদম সোমাই যাব পাৰে সাপডালৰ ভিতৰত। চাওক,
চাওক কিমান ভিতৰত সুৰংগ নিচিনা এডাল প্ৰকাণ্ড এডাল সাপ ইয়াত এটা মন্দিৰ আছে মনসা মন্দিৰ এয়া হৈছে মা মনসা মন্দিৰ তো এই সুৰংগৰ ভিতৰেদি ওলালোঁ এডাল প্ৰকাণ্ড সাপ ওপৰত এডাল সাপৰ চেপ দিয়া হৈছে আৰু বাহিৰত একদম দেখিবলৈ এডাল সাপ আৰু ইয়াতে পূৰা প্ৰকাণ্ড চেপডাল ওলাই যাম এতিয়া এয়া ওলালোঁ এইডালে আছিলে প্ৰকাণ্ড সাপডাল এতিয়া যাম নৱগ্ৰহ মন্দিৰত যিটো নেকি নৱগ্ৰহ দিদি কৈছে তো বন্ধুসকল এইটো হৈছে নৱগ্ৰহ মন্দিৰ যিটো নেকি 9টা গ্ৰহৰ মন্দিৰ ইয়াতে সেৱা জনালে 9টা গ্ৰহ শান্ত থাকে ধুনীয়াকৈ এটা চেপ দিছে নাৱৰ দেখিছে ইয়াতে এইখন গোটেই এটা নাৱৰ চেপ তাৰপিছত এইফালে আছে ব্ৰহ্মা মন্দিৰ এয়া হৈছে ব্ৰহ্মা মন্দিৰ ব্ৰহ্মা মন্দিৰটো এটা হাঁহৰ চেপত আছে এটা হাঁহ জয় ব্ৰহ্মাদেৱ তো এয়া ব্ৰহ্মা মন্দিৰৰ পৰা ওলালোঁ আৰু লগতে আছে বাথৌ মন্দিৰটো দেখাই আছোঁ এয়া হৈছে বাথৌ মন্দিৰ তো বন্ধুসকল ধুবুৰী জিলাৰ বগৰীবাৰীৰ মা মহামায়া স্নান ঘাটৰ ভিডিঅ'টো এয়াই আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু কমেণ্ট নকৰাকৈ নাথাকিব আৰু যিসকল বন্ধুই মোৰ ফেচবুক পেজত চাই আছে নতুনকৈ প্লিজ ফ'ল' এটা কৰি দিবলৈ নাপাহৰিব আৰু যিসকল বন্ধুই মোৰ ইউটিউব চেনেল নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টো এই আছিলে আকৌ নেক্সট ভিডিঅ' লগ পাম তাৰে কামনা কৰি মই জনালে আপোনালোকৰ ইয়াতে সকলো ভাল থাকক জয় অসম ধন্যবাদ জয় জুবিন দা